হেল্ল' ৰাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত মানে 15-16 দিনমান হ'ল চাগে ফিল্ডলৈ অহা নাই ৰানিং কৰিবলৈ। বিহু বুলি গ'ল, জানুৱাৰী বুলি গ'ল, তো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। একদম আকৌ মানে যিমানটো দৌৰিব পাৰিছিলোঁ আকৌ কমি গ'ল আৰু আকৌ নিউ ষ্টাৰ্ট দিব লাগিব। তো আজি হয়তো দৌৰিব নোৱাৰিব পাৰোঁ, অকণমান দৌৰিম আজি। বুকু চুকু পুৰিব, এইটোতো 100%। বুকু পুৰিব, পূৰা ভাগৰ লাগিব। যিয়ে নহওক, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ দৌৰিবলৈ। তো পিছবেলা হয়তো আহিবি না পিছবেলা? আহিম ন? পিছবেলা আহিম, মানে 2 টাইমে দিম আৰু আজিৰ পৰা আকৌ। তো চাই থাকিব ভিডিঅ'। তো ৰাইজ, বৰ্তমান ফিল্ডখন চাবলৈ পাইছে কি গতি হৈ গৈছে। ফাৰ্ষ্ট আমি লাইনটো বনাইছিলোঁ এইটো লাইনত, একদম 420-40 মান আছিলে এই লাইনটোত ফাৰ্ষ্ট। তাৰপৰা এই লাইনটো বনালোঁ। এই লাইনটোত আছে আপোনাৰ 410 নে 15 আছিলে এইটোত। তাৰপৰা এইটো এতিয়া চাওক, এইফালে গোটেই খান্দিয়ে নিলে এই লাইনটোত। এইফালে খান্দি সোমাই আহি আছে নদীখন। আৰু এতিয়া বনাই আছোঁ এই লাইনটোত ডাইৰেক্ট এইটো খুঁটি টাচ নকৰোঁ আৰু সেই ইটো খুঁটিৰ পৰা এনেকৈ ডাইৰেক্ট টাচ কৰিম, একদম সেই খুঁটিটোত ডাইৰেক্ট। হয়তো সেইটো খুঁটি অকণমান আগলৈ দি কেনে এনেকৈ আগলৈ পাই এনেকৈ আগৰ পৰা ঘূৰিম চাগে অকণমান। ৰাইজ, ৰানিং কৰি গ'লোঁ, 4 পাক কৰিছোঁ আৰু এই বুকু আৰু পেট পূৰা খুচি ধৰিছে মানে। একদম মাঘৰ বিহু জানুৱাৰী উলিয়াই দিছে একেচাতে। আৰু লাগিব 4-3 দিনমান লাগিব আকৌ আগৰ লিমিটত আহিবৰ কাৰণে। তো চেষ্টাটো কৰি যাওঁ আৰু কি হয়। এপ্লাই হৈ গ'ল, আকৌ ওলাইছে, তো সেইটো এপ্লাই কৰিব লাগিব। তো ইয়াৰ পাছত মাৰিম চিনাপ। জাম্পটো বাৰু আজি নেমাৰোঁ, চিনাপটো আজি মাৰিম। তো চাই থাকিব। বহুত দিনৰ মূৰত আহিছোঁ গাইজ ৰানিং কৰিবৰ কাৰণে।